আমাৰ ইউটিউব চেনেল নিযুক্তি আছামলৈ। এই ভিডিঅ'ত আমি আলোচনা কৰিম ADRE 3.0 যিটো আহি আছে 2025-26 আৰু আছাম পুলিচ ABUB এই এক্সামৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান ইম্পৰ্টেণ্ট MCQ মেথমেটিক্সৰ ওপৰত আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ টকা দিব নালাগে, কাৰণ আমি এই চেনেলটোত গোটেইখিনি আমি ফ্ৰী কণ্টেণ্ট আমি শ্বেয়াৰ কৰিম, যিটো আপোনালোকে 1 টকাও দিব নালাগে, 1 টকাও দিব নালাগে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ গোটেইখিনি ইয়াতে আপোনালোকে ফ্ৰীত পাবলৈ গৈ আছে। ত' আই হোপ ইউ উইল ছাবস্ক্ৰাইব আৱাৰ ইউটিউব চেনেল ফৰ নেক্সট ভিডিঅ'। অ'কে, ত' বলক এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো অ'কে, তো এনেধৰণৰ আছে, চাওক। অ'কে, তো প্ৰশ্ন ইয়াত সুধিছে, আপোনালোকে দেখিবলৈ পাইছে। অ'কে, টেপ এ আৰু টেংকি টেপ এ টেংকিত ভৰ্তি কৰিবলৈ, টেংকি এটা মানে ভৰ্তি কৰিবলৈ 12 ঘণ্টা সময় লয় আৰু বি এ 36 ঘণ্টা সময় লয়। যদি দুইটা টেপ ব্যৱহাৰ কৰা হয় তেন্তে টেংকিটো ভৰ্তি কৰিবলৈ কিমান সময় ল'ব? ইয়াতে দিছে যিহেতু এ টেংকিয়ে কিমান ঘণ্টা লয়, 12 ঘণ্টা লয়, আৰু বি টেংকিয়ে 36 ঘণ্টা লয়। তো এ টেংকিয়ে 12 ঘণ্টা লয়, তো 1 ঘণ্টাত কিমান ভৰিব? 1 ঘণ্টাত ভৰিব 1/12। তেনেকে যদি বি টেংকিয়ে 36 ঘণ্টা লয়, তে 1 ঘণ্টাত কিমান ভৰিব? 1/36। য়েছ। তো কি বুলি কৈছে ইয়াতে? যদি দুয়োটা বুলি কৈছে একেলগে, দুয়োটা যিহেতু কৈছে একেলগে হ'ব, প্লাছ কৰি দিছো, তো ইয়াতে আমি সমান চিন এটা লিখিম। এতিয়া আমি কি কৰিব লাগিব? এই দুটাৰ LCM ওলাব লাগিব। LCM ওলাবলৈ আমি শ্বৰ্ট ট্ৰিক আমি জানো, তথাপিও আমি অ'কে, তো আমি 12 আৰু 36ৰ LCM ওলাই দেখাই দিম। তো আমি LCM ওলাবলৈ কি কৰিম? ইয়াতে 6ৰে কৰিম, 6ৰে যাব, তো 6 6 গুণ 36, 6 2 গুণ 12। যদি আমি 2ৰে কাটো, 2ৰে 2 3 গুণ 6, 2 1 গুণ 2। এইকেইটা আমি পূৰণ কৰিব লাগিব। 3 গুণ 3, 3 2 গুণ 6, 3 গুণ 3, 3 2 গুণ 6, 6 6 গুণ 36। তো ইয়াৰ LCMটো কিমান হ'ব? 36 হ'ব। তো আমি ইয়াতে 36 লিখিব লাগিব, 36। অ'কে, LCM আমি 36 পালো। অ'কে, 36 যিহেতু পালো, এতিয়া আমি 12ৰে 36ক কিমান বাৰ যাব? 12ৰে 36ক যাব 3 বাৰ। এতিয়া আমি 36এ এই প্লাছ চিনটো চেম যি আছে এইটো বহাই লৈছো। 36ৰে 36ক এইটো 36ৰে ইয়াক কিমান বাৰ যাব? 1 বাৰ যাব। তো আমি ইয়াতে প্লাছ লিখি ললো। অ'কে, তো ইয়াতে কি হ'ব চাওক, আমি সমান যদি কৰো, এই মানটো কিমান হ'ব? 4 হ'ব। এইফালে কিমান হ'ব? 36 চেম হ'ব। যদি আমি 4ৰে 36ক কাটো, 4ৰে 1 বাৰ, 4ৰে 9 বাৰ, হয়নে নহয়? 4ৰে 9 বাৰ, তো উত্তৰ কিমান ওলাল? 1/9 ওলাল। তো আমাক কি সুধিছে? কিমান সময় ল'ব বুলি, কিমান সময় লাগিব বুলি কৈছে। যিহেতু সময়ৰ কথা কৈছে, তো আমি তলৰটো মানে যিটো ভগ্নাংশৰ তলত যি থাকে সেইটো আমি লিখিব লাগিব। তো সময় কিমান হ'ব? 9 hours। অ'কে, অ'কে, তো প্ৰথম প্ৰশ্ন আমাৰ চল্ভ হৈ গ'ল। আই হোপ আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই আকৌ এবাৰ চাব, তথাপিও মই আকৌ এবাৰ বুজাবলৈ যত্ন কৰিছো। চাওক, ইয়াতে আমাক কি বুলি কৈছে? যিহেতু আমাক কৈছে যে এৰ কথা কৈছে আৰু বিৰ কথা কৈছে, কিমান দিছে? এৰ 12 দিছে, তো 1 ঘণ্টাত কিমান কৰিব? 1/12। 1 ঘণ্টাত বিয়ে কিমান কৰিব? 1/36। এই দুটাৰ আমি লসাগু লৈছো, 36 পাৰো, আৰু 36ক আমি লসাগু যিহেতু লৈছো, আমি হৰণ কৰিব লাগিব 3। এইফালে 1, 12ৰে 3, 12 3 গুণ 36, 1 3 1 36 গুণ 36। অ'কে, 36 যদি আমি এইফালে কাটাকাটি কৰি পাম 1/9। 1/9 যিহেতু পাইছো, আমি তলৰটো লিখিম, কাৰণ যিহেতু সময় বুলি সুধিছে আমাক। তো এইখিনি হ'ল আমাৰ ৰাফ আইডিয়া। তো এনচাৰখিনি আছিল 9 hours হ'ব। এতিয়া আমি নেক্সট প্ৰশ্নত যাওঁ। তাৰ আগতে আকৌ এবাৰ মই আপোনালোকক ক'বলৈ বিচাৰোঁ, যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেধৰণৰ কণ্টেণ্ট আপোনালোকে ফ্ৰীত পাই আছে। যিহেতু মোক 1 টকাও দিব নালাগে, গতিকে ছাবস্ক্ৰাইব এটা কৰি দিব পাৰিব। ছাবস্ক্ৰাইব কৰোঁতে কোনো পইচা দিব নালাগে। অ'কে, তো নেক্সট প্ৰশ্ন এনেধৰণৰ আছে, চাওক। অ'কে, নেক্সট প্ৰশ্নত কি সুধিছে? এই একে ধৰণৰ প্ৰশ্ন। টেপ এ আৰু বি এ খালী টেংকি ভৰ্তি কৰিবলৈ 8 ঘণ্টা আৰু 12 ঘণ্টা সময় লয়। চি টেংকিটো খালী কৰিবলৈ, ইয়াতে চাওক, মন কৰিবলগীয়া কথা,
এ আৰু বি এ কি কৰে ভৰ্তি কৰে, এ আৰু বি এ ভৰ্তি কৰে, আৰু চি এ কি কৰে, চি এ কি কৰে খালী কৰে। তো আমি টেংকি এটা ধৰি লৈছো, চাওক এইটো টেংকি হ'ল, এইটো এ এটা পাইপ হ'ল, এইটো এ এটা পাইপ, ওকে, এটা পাইপে পানী ভৰি আছে, আৰু এইফালেদি বি এটা পাইপ লগাই দিছো, বি এটা পাইপে পানী ভৰি আছে, এইটো বি পাইপ, আৰু এইকেইটা মানে পানী ভৰি আছে, এইফালেদি ওপৰৰ পৰা পানী ভৰি আছে, আৰু চি এ কি কৰি আছে, চি টোৱে পানী উলিয়াই আছে, এইফালে পানী ওলোৱা পাইপ এইটো, ওকে। তো ইয়াতে ধৰি লওক এটা বেঞ্চিত ৰাখি দিছো, ওকে, মই ছবি তবি আঁকিব নাজানো দেই, ওকে। তো ইয়াৰ পৰা পানী উলিয়াই আছে, কি উলিয়াই আছে, চি পাইপে পানী উলিয়াই আছে, এইটো হ'ল চি পাইপ, ওকে। তো আমাক কি বুলি কৈছে, এ পাইপে কিমান কৈছে 8 ঘন্টা লয়, আৰু বি পাইপে কিমান লয় 12 ঘন্টা লয়, আৰু চি পাইপে কিমান লয় 6 ঘন্টা লয়। যিহেতু এইখিনি মান দিছে, আমি কি কৰিব লাগিব, আকৌ তেনেদৰে যোৱা ভিডিঅ'ৰ নিচিনাকে আমি 1 ঘন্টাত কিমান কৰিব পাৰে এইটো ওলাব লাগিব। তো 8 ঘন্টাত দিছে, গতিকে 1 ঘন্টাত কিমান কৰিব, 1/8 হ'ব। তেনেকে এই দুটাই কি কৰিব, এ আৰু বি এ যিহেতু ভৰ্তি কৰি আছে, আমি প্লাছ লিখিম, আৰু 12ৰ ক্ষেত্ৰত একে, তলত 12 ওপৰত 1, আৰু এতিয়া কি কৰিম, এতিয়া মন কৰিবলগীয়া কথা, যিহেতু ইয়াতে খালী কৰিব এটা, এইটো চিৰ ক্ষেত্ৰত লিখিছো আমি 1/6 লিখিম, কাৰণ মাইনাছ লিখিছো, কাৰণ ই খালী কৰিব, তো এইটো হ'ল মাইনাছ, ওকে। তো আমি যদি এলচিএম ল'ম কিমান হ'ব, চাওক এলচিএম ল'লে কিমান হ'ব, এলচিএম যদি লওঁ, আকৌ আমি এলচিএম লোৱাটো আকৌ এবাৰ মই দেখাই দিম আকৌ, ওকে। একেবাৰে পেন এণ্ড পেপাৰ লৈ বহিব, একেবাৰে ইজি মেথডত আমি গোটেইখিনি সলভ কৰিম, একেবাৰে বুজি পাব। তো 8, 12 আৰু 6ৰ এলচিএম যদি লওঁ, আমি 4ৰে কৰিব পাৰিম, 4ৰে যদি কৰোঁ, 4 2 8, 4 3 12, 6 নাযায়, গতিকে চেম টু চেম বহাই দিলোঁ। এইফালে যদি 2, 3ৰে কৰোঁ, 3ৰে যদি কৰোঁ, 2 নাযায়, গতিকে 2 চেম টু চেম, 3ৰে একবাৰ, 3ৰে 2 বাৰ, এই যদি কৰোঁ আমি 2 2 4, 4 2 12, 12 4 12 4 কৰি চাওক 48 নে কিমান হ'ব, 12 4 ওকে, 8 আৰু 48 চেম, 12 4 48, ওকে। তো ইয়াতে কিমান ওলাব, 48 ওলাল। তো 8ৰে 48 কিমান বাৰ যাব, 8ৰে 48 কিমান বাৰ যাব, তো 8ৰে যদি কৰোঁ আমি, কি ওলাব, 8 8 5 40, 8 6 48, 8 6 বাৰ যাব, ইয়াতে প্লাছ চিন বহাই দিছোঁ, 12 আছিল, 12ৰে 48 কিমান বাৰ যাব, 12ৰে 4 বাৰ যাব, ইয়াতে যিহেতু মাইনাছ চিন আছে, আমি ইয়াতে মাইনাছ বহাই লৈছোঁ, 6ৰে যদি 48 কিমান বাৰ যাব, 8 বাৰ যাব, আমি ইয়াতে মান বহাই লৈছোঁ, এইখিনি মই মুছি দিওঁ, ওকে। আকৌ এবাৰ পাতি লৈছোঁ, চাওক 6 প্লাছ এই বস্তুটো এইফালে গৈছে দেই, 6 প্লাছ 4 মাইনাছ 8, তলত কিমান 48 থাকিল, ওকে। তো ইয়াতে কিমান হ'ব, 6 4 10, 10 মাইনাছ 8 2 হ'ব, উত্তৰ কিমান ওলাল, 2/48 ওলাল। 2/48 ওলাই আমি ইয়াতে কি কৰিব পাৰিম, কাটাকাটি কৰিব পাৰিম, 2ৰে একবাৰ, 2ৰে 2 বাৰ, 2ৰে 4 বাৰ, 1/24 ওলাল। যিহেতু সময় বুলি কৈছে, কিমান সময়ত বুলি কৈছে, তো তলৰটো লিখিব লাগিব, ইয়াৰ কিমান ওলাল 24 ওলাব, তো তলৰটো কিমান হ'ব, চৰি সময়টো কিমান হ'ব, 24 মিনিট। চ' এনচাৰ কিমান হ'ব আমাৰ, এনচাৰ উইল বি 24 মিনিট, ইয়া চেম। এণ্ড এনেকে আমি সলভ কৰিব লাগিব গোটেইখিনি, আমি সলভ কৰি দেখুৱালোঁ, ভাঙি পাতি একেবাৰে ইজি মেথডত দেখাইছোঁ, গতিকে অকণমান মন দি চাব, যদি বুজি পায় লাইক এটা কৰিবা, যদি বুজি পোৱা নাই চেনেল কমেণ্ট কৰি জনাব যে বুজি পোৱা নাই বুলি, আৰু যদি কিছুমান ডাউট থাকে আপোনালোকে ডাউটবোৰো আমি ক্লিয়াৰ কৰিব পাৰিম নেক্সট ভিডিঅ'ত, আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব কি ডাউট আছে। তো জাষ্ট লাইক নেক্সট প্ৰশ্ন আমি আলোচনা কৰিবলৈ গৈ আছোঁ, চাওক নেক্সট প্ৰশ্ন 3 নম্বৰৰ প্ৰশ্ন আমাৰ এনেধৰণৰ আছে, তাতে সুধিছে, টেংকি এটাৰ তলত এটা ফুটা আছে, যদি টেংকিটো বনোৱা হয় 12 মিনিটত ভৰ্তি হ'ব, আচ্ছা টেংকিটোত এটা টেংকি আছে, টেংকিত ফুটা আছে, যদি মেৰামতি কৰা হয় 12 মিনিটত ভৰ্তি হ'ব, ওকে। এইটো আমি বুজি পালোঁ, 12 মিনিটত ভৰ্তি হ'ব, 18 মিনিট বেছি সময় লয়, এতিয়া ই 18 মিনিট বেছি সময় লয়, মানে এতিয়া ই 18 মিনিট বেছি সময় লয়, মানে টেংকিটো বনোৱা নাই, এইফালেদি গৈ আছে, বুজিছে, এ আমি ধৰি লৈছোঁ 12, বিটো আমি ধৰি লৈছোঁ 18,
সময় লয় যদি টেংকিটো ভৰ্তি হয় তেন্তে ফুটাটোৱে কিমান সময় লাগিব ফুটাটোৱেৰে হৈ থাকে মানে ভৰ্তি হৈ থাকে ফুটাটোৱেৰে কিমান সময় খালী কৰিব মানে ফিল্টাৰটোৱেৰে কিমান সময়ত খালী কৰিব মানে বিৰ এইটো ওলাইছে বিৰ মানটো 18 ধৰি লৈছো এৰ মানটো 12 ধৰি লৈছো ওকে তো আমি চিম্পলি ওলাব লাগিব 12 আৰু 18 লগাব লাগিব সেম 12 মাইনাছ 18 মাইনাছ কিয় লিখিছো কাৰণ খালী হৈ আছে ন খালী হৈ আছে যিহেতু গৈছে তো আমি খালী লৈ আছে আমি ইয়াতে এলচিএম ল'ব লাগিব এলচিএম যদি লওঁ কিমান হ'ব 36 মান হ'ব নেকি সৰি আকৌ এবাৰ লৈছো 12 আৰু 18 চ' 18 আৰু 12 লগাব যদি লওঁ আমি কিমান হ'ব 6ৰে যাব নেকি 6ৰে 6ৰে যাব 6 দুগুণ 12 6 3 গুণ 18 হয় নে নহয় 3 দুগুণ 6 6 6 গুণ 36 36 মই যেহেতু মই কৈছিলো 36 হ'ব তো 12ৰে যদি 36ক কৰো তিনিবাৰ যাব এফালে মাইনাছ বহাই দিছো আৰু যদি 18ৰে যদি আমি 36ক কৰো কিমান বাৰ যাব 18 দুগুণ 18 দুগুণ 36 এতিয়া আমাৰ মানটো আমাক বহাব লাগিব মান মানে কাটাকাটি ডাইৰেক্ট কৰিলে ওলাই গ'ল এয়া মান কিমান হ'ব 1 বাই 3ৰ পৰা 1 গ'লে 3ৰ পৰা 2 গ'লে 1 আৰু 36 ওলাব তো উত্তৰ পোনপটীয়াকৈ ওলাই গ'ল সময় কিমান সময় বুলি কৈছে সময় যিহেতু আমি তলৰটো লিখিম গতিকে 36 সময় লাগিব 36 মিনিট 36 মিনিট ইজি আছিল যিহেতু ইয়াতে দিছেই আগৰ নিচিনা ইয়াতে বহাই লৈছো এণ্ড আমাৰ এলচিএম লৈ যদি আমি এইখিনি কৰোঁ এইখিনি 36টো ওলাই আহিলোঁ কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৈছোঁ কাৰণ এনেধৰণৰ ভিডিঅ' আপোনালোকে সহজতে নাপায় চ' গোটেইখিনি আমি ফ্ৰী কণ্টেণ্ট আমি লৈ আহিছোঁ আমি চেষ্টা কৰিম ফ্ৰীতে আপোনালোকক প্ৰভাইড কৰিবলৈ চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব কোনো ধৰণৰ পইচা দিব নালাগে আৰু কমেণ্ট এটা কৰি জনাব চ' এয়া হ'ল প্ৰশ্ন ইয়াত আমাক সুধিছে কি বুলি সুধিছে চাওক এয়া আমাৰ DHS আহিছিল আৰু এডিআৰই তো এনেধৰণৰ প্ৰশ্ন এটা আহিছিলে তো ইয়াতে কি বুলি সুধিছে 10টা সংখ্যাৰ গড় আচ্ছা 10টা সংখ্যাৰ গড় 10টা সংখ্যাৰ গড় 10টা সংখ্যাৰ গড় 10টাৰ গড় কি বুলি কৈছে 20 বুলি কৈছে তো আমি কি ওলাব লাগিব চিম্পলি গড় যদি ওলাই আমি কি কৰিম এই মান যিহেতু দুটা মান দিছে ন এই মানটো আৰু এই মানটো আমি পূৰণ কৰিব লাগিব জাষ্ট 10টা সংখ্যাৰ মান বুলি কৈছে 20 তো ইয়াতে কিমান হ'ব 200 হ'ব ওকে যদি প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় যদি প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় বুলি কৈছে তো অকমান বিয়োগ কৰা হয় বুলি কৈছে তো ইয়াতে কি হ'ব ব্লিংক কৰি আছে আমাৰ এই মাউচটো অকমান চাই ল'ব ওকে ওকে নাই ভিজুৱেলাইজ ছেট কৰিম ওকে তো কি বুলি কৈ আছিলে মই ইয়াতে 10টা সংখ্যাৰ গড় 20 বুলি কৈছে তো মান কিমান হ'ব 200 হ'ল যদি প্ৰতিটো সংখ্যাৰ পৰা 5 বিয়োগ কৰি পোৱা হয় যদি প্ৰতিটো সংখ্যা কেইটা আছে 10টাৰ পৰা কিমান বিয়োগ কৰিব লাগিব 5 বিয়োগ কৰিব লাগিব যদি 5 বিয়োগ কৰোঁ আমাৰ কিমান হ'ব চব 10টা সংখ্যা প্ৰতিটো সংখ্যা যিহেতু কৈছে 10 5 গুণ 50 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বুলি কৈছে তো বিয়োগ কৰিলে 200ৰ পৰা 50 গ'লে 150 এতিয়া আমাক কি কৈছে দিয়া হয় নতুন সংখ্যাটো গড় কিমান নতুন সংখ্যাৰ গড় উলিয়াব লাগিব তো আমি যিহেতু জানো সংখ্যা কেইটা আছে সংখ্যা 10টা আছে 10টা যদি সংখ্যা আছে তো 150 আমি 10 যদি কৰি দিওঁ কিমান হ'ব শূন্য শূন্য কাটি গেলে 15 উত্তৰ হ'ব 15 চিম্পল কুৱেশ্যন এইখিনি আকৌ বুজাই থাকিব নালাগে এইখিনি ইজি কুৱেশ্যন তো আকৌ এবাৰ চাব যদি বুজি পাইছে চেনেলটো কমেণ্ট কৰি জনাব ক্লিয়াৰ হৈছে বুলি এণ্ড তথাপিও মই আকৌ বুজাবলৈ ট্ৰাই কৰিছোঁ অ'কে তো বেলেগ মই চাই এতিয়া বুজাবলৈ ট্ৰাই কৰিম অ'কে অ'কে তো কি বুলি কৈছে 10টা সংখ্যাৰ গড় বুলি কৈছে 10টা সংখ্যাৰ গড় বুলি কৈছে 10টা সংখ্যাৰ গড় উলিয়াবলৈ আমি কি কৰিব লাগিব 220 ইনটু 10 কৰি দিলোঁ 200 ওলাল যদি প্ৰতিটো সংখ্যাৰ পৰা সংখ্যা কেইটা আছে 10টা আছে প্ৰতিটো সংখ্যাৰ পৰা কিমান বিয়োগ কৰিব কৈছে 5 বিয়োগ কৰিব কৈছে আমি 5 কৰি দিলোঁ কিমান হ'ব 10 5 গুণ 50 হ'ব কি কৈছে বিয়োগ কৰিব বুলি কৈছে তো বিয়োগ আমি চিয়ন বহাই দিলোঁ
বিয়োগ বহাৰ লগে লগে 150 পাই গেলো। এতিয়া আমাক কি কৈছে এভাৰেজ ওলাব লাগিব। এভাৰেজ মানে গড় কেইটা সংখ্যা আছে 10টা সংখ্যা আছে। এভাৰেজ ওলাবলৈ কেইটা সংখ্যা আছে আৰু মানটো ওলাব লাগিব ন। তো 10টা সংখ্যাৰে 150 যদি কৰোঁ আমাৰ কিমান হ'ব উত্তৰ 15 ওলাব। য়েছ, এইখিনি আছিল কুৱেশ্যনৰ এনচাৰ। তো স্ক্ৰীনশ্বট মাৰি ল'ব, মই ইয়াতে মুছি দিওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। চ' নেক্সট প্ৰশ্নৰ ফালে যাওঁ বলক। নেক্সট প্ৰশ্নৰ ধৰণৰ আছে, অ'কে অকণমান ইয়াতে নেক্সট প্ৰশ্নৰ ধৰণৰ আছে চাওক। এ আৰু বি, এ বি চিৰ গড় বয়স মানে কেইজন আছে 3জন, এ বি চি। অ'কে, এটা চাই লওক কেইজন আছে এ বি চি। এ বি চিৰ কিমান বুলি কৈছে, কিমান বুলি কৈছে, যদি এ বি চিৰ গড় বয়স 22 বছৰ বুলি কৈছে, তো এ বি চিৰ গড় বয়স 22 বছৰ বুলি কৈছে, তো এ বি চিৰ যদি আমি গড় বয়স ওলাম কিমানজন আছে, 1জন 2জন 3জন, তিনিৰে আমি কিমান বুলি কৈছে গড় বয়স 22 যিহেতু কৈছে আমি 22 পূৰণ কৰি দিম, 22 কৰিলে 66 পাম। অ'কে, এণ্ড নেক্সট কি বুলি কৈছে, নেক্সটত কৈছে চাওক, নেক্সট বি আৰু চিৰ গড় বয়স, বি আৰু চিৰ গড় বয়স কিমানজন আছে, এজন আছে 2জন আছে, 2জনৰ গড় বয়স 2 লিখিম, এতেকৈ কিমান বুলি কৈছে 25 বছৰ বুলি কৈছে, তো 25 আমি লিখি দিছো, 2ৰে 50 বাৰ হ'ব 50 হ'ব। তো কি বুলি কৈছে তেন্তে গড় বয়স হয়, তেন্তে এৰ 9 বছৰ পিছত এৰ বয়স। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে, ইটছ এ ফ্ৰী। অ'কে, তো ফ্ৰী হয়, তো ছাবস্ক্ৰাইব এটা কৰি দিব, এটা ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰাটো জাষ্ট লাইক এইটো কৰিবই লাগিব না। অ'কে, তো আকৌ এবাৰ ক'বলৈ বিচাৰোঁ আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ' পাব, গতিকে চেনেল ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনি আছিল, বাই। যিটো হোমৱৰ্ক দিছোঁ সেইটো কৰি আপোনালোকে কমেণ্ট কৰিব পাৰিব। থেংক ইউ।